স্বাগতম জানাইছো আজিৰ এই মাল্টিপল চইচ কুৱেশ্যনছ আলোচনা ভিডিঅ'টিলৈ। আজি আমি ৰাজনীতি বিজ্ঞানৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম যিটো আমাৰ অধ্যায় আছে দ্বিতীয় বিশ্বৰ ভাঙন আৰু ডি মেৰুৰ পৰিসমাপ্তি, এই অধ্যায়টোৰ পৰা আমি আজি 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আজি আলোচনা কৰিম মাল্টিপল চইচ কুৱেশ্যন। আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টিৰ পৰা বহুখিনি উপকৃত হ'বা। তো আমাৰ আজিৰ এই মাল্টিপল চইচ কুৱেশ্যনৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটোলৈ গৈছোঁ আমি। প্ৰথম প্ৰশ্নটো আমাক দিছে যে বাৰ্লিন দেৱাল কেতিয়া নিৰ্মাণ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো 1961 চন, 1961। 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। দ্বিতীয় বিশ্ব বুলি কাক কোৱা হয়? আমাক এতিয়া 4টা অপশ্যন দিয়া আছে: ছভিয়েট ইউনিয়ন গোষ্ঠী, এছিয়া মহাদেশীয় দেশসমূহ, আমেৰিকা যুক্তৰাষ্ট্ৰ, আটাইকেইটা শুদ্ধ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, ছভিয়েট ইউনিয়ন গোষ্ঠী। 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ছভিয়েট ৰাছিয়াৰ প্ৰতিষ্ঠাপকসকলে গুৰুত্ব প্ৰদান কৰিছিল। ছভিয়েট ৰাছিয়াৰ প্ৰতিষ্ঠাপকসকলে গুৰুত্ব প্ৰদান কৰিছিলে। অপশ্যন দিয়া আছে দল, ৰাষ্ট্ৰ। ক আৰু ক দুইটাই শুদ্ধ, এটাও শুদ্ধ নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ, ক আৰু খ দুয়োটাই শুদ্ধ। ছভিয়েট ৰাছিয়াৰ যিসকল প্ৰতিষ্ঠাপক আছিল তেওঁলোকে দল আৰু ৰাষ্ট্ৰ দুয়োটাকে গুৰুত্ব দিছিলে। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ছভিয়েট ইউনিয়ন গঠিত হৈছিল। ছভিয়েট ইউনিয়ন গঠিত হৈছিল। ক অপশ্যন দিছে 19খন প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰৰে, খ অপশ্যন 15খন প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰৰে, গ অপশ্যন 20খন প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰৰে আৰু ঘ অপশ্যন 11খন প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে ছভিয়েট ইউনিয়ন গঠিত হৈছিল 15খন প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰৰে। 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ছভিয়েট ইউনিয়নে আফগানিস্তান আক্ৰমণ কৰিছিল। এটা দিয়া আছে আমাক অপশ্যন 1970 চনত, 1975 চনত, 1977 চনত আৰু 1979 চনত। তো আমাৰ ইয়াৰে শুদ্ধ উত্তৰটি অপশ্যন ঘ অপশ্যনটো 1979 চনত, 1979ত। 6 নম্বৰ প্ৰশ্নটো আমাক দিছে ছভিয়েট ইউনিয়নে কোনখন দেশৰ লগত অস্ত্ৰ দৌৰ প্ৰতিযোগিতা কৰিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। 7 নম্বৰ অপশ্যনটো দিছে আমাক ছভিয়েট ইউনিয়নত অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ আনিব বিচাৰিছিল। ছভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আনিব বিচাৰিছিলে। 4টা অপশ্যন দিয়া আছে: মিখাইল গৰ্বাচেভ, বৰিছ য়ালষ্টিন, লেনিন আৰু বিশ্ব বেংক। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মিখাইল গৰ্বাচেভ। 8 নম্বৰ প্ৰশ্নটো হ'ল গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰইকা হ'ল অপশ্যনকেইটা দিয়া আছে: অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ, সাংস্কৃতিক আৰু ৰাজনৈতিক সংস্কাৰ, ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰু শেষতো দিছে শৈক্ষিক আৰু সাংস্কৃতিক সংস্কাৰ। তো ইয়াৰ ভিতৰত যদি আমি চাওঁ, মিখাইল গৰ্বাচেভে যিখিনি সংস্কাৰ আনিব বিচাৰিছিলে সেই সংস্কাৰ দুটাক আমি গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰইকা বুলি আমি জানো। আৰু ইয়াৰ যিটো গ্লাছনষ্ট আছিলে, গ্লাছনষ্টটো আছিলে ৰাজনৈতিক সংস্কাৰ আৰু পেৰেষ্ট্ৰইকাটো হ'ল অৰ্থনৈতিক সংস্কাৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ। 9 নম্বৰ প্ৰশ্নটো দিয়া আছে সংযুক্ত ছভিয়েট ইউনিয়ন খণ্ড বিখণ্ড হয়। কোন চন আৰু কোন তাৰিখত খণ্ড বিখণ্ড হয়? ইয়াতে অপশ্যনকেইটা আমাক দিয়া আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ, 1991 চনৰ 25 ডিচেম্বৰ তাৰিখে সংযুক্ত ছভিয়েট ইউনিয়নৰ খণ্ড বিখণ্ড হয়। 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ছভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী হিচাপে মানি লোৱা হৈছিল। তো ইয়াত আমাক 4টা অপশ্যন দিয়া আছে 4খন দেশৰ। তো কোনখন দেশক ছভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী হিচাপে মানি লোৱা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাছিয়া। 11 নম্বৰ প্ৰশ্ন, গৰ্বাচেভৰ সংস্কাৰ নীতি সফল নোহোৱাৰ কাৰণ হ'ল? মিখাইল গৰ্বাচেভে যিখিনি ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আনিব বিচাৰিছিলে ছভিয়েট ইউনিয়নত, তেওঁ সফল নোহোৱাৰ কাৰণসমূহ ইয়াতে আমাক দিছে। আমি অপশ্যনকেইটা চাই পেলাই কোনটো শুদ্ধ অপশ্যন হ'ব আমি উলিয়াব লাগিব। প্ৰথম অপশ্যন দিছে সংস্কাৰসমূহ লেহেম গতিত আগবাঢ়িছিল। 2 নম্বৰ, জনসাধাৰণ ধৈৰ্য হেৰুৱাইছিল আৰু নিৰাশ হৈ পৰিছিল। গ অপশ্যন দিছে মধ্য এছিয়াত জাতীয়তাবাদীসকলৰ বিক্ষোভ আৰু ঘ অপশ্যন দিছে আটাইকেইটাই শুদ্ধ। তো এইকেইটা যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটি হ'ব আটাইকেইটাই শুদ্ধ। এই গোটেইকেইটা
আমাৰ গৰ্বাচেভৰ যিখিনি ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ নিব বিচাৰিছিলে এই গোটেইকেইটাই সফল নোহোৱাৰ কাৰণ 12 নম্বৰ অপশ্যনটোলৈ 12 নম্বৰ প্ৰশ্নটোলৈ আহিছো CIS আৰু সম্পূৰ্ণ নাম হ'ল ক অপশ্যন দিছে স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ খ অপশ্যন দিছে ৰাষ্ট্ৰৰ স্বাধীন কমনৱেলথ গ অপশ্যন কমনৱেলথ স্বাধীন ৰাষ্ট্ৰ আৰু ঘ অপশ্যন এটাও শুদ্ধ নহয় তো CIS যেটো আমি ইংলিছত কওঁ কমনৱেলথ অফ ইণ্ডিপেণ্ডেন্ট ষ্টেটছ কমনৱেলথ অফ ইণ্ডিপেণ্ডেন্ট ষ্টেটছ এতিয়া এইটোক আমি ইয়াতে যদি আমি চাওঁ কোনটো আমাৰ শুদ্ধ উত্তৰ হ'ব স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ ক অপশ্যনটো 13 নম্বৰ প্ৰশ্নটোলৈ আহিছিলো সোভিয়েট ইউনিয়ন ভাঙনৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি আছিল এটা কোন আছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি সোভিয়েট ইউনিয়ন ভাঙনৰ সময়ত তো ইয়াতে আমাক অপশ্যন দিছে বৰিছ য়েলষ্টিন মিখাইল গৰ্বাচেভ ত্ৰিমিটি মেডভেডেভ আৰু এটা শুদ্ধ নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰিছ য়েলষ্টিন নেক্সট প্ৰশ্ন বৰ্তমান ৰাছিয়া ইউক্ৰেইনৰ মাজত সংঘাতৰ কাৰণ হ'ল সম্পদৰ আহৰণ নাটোৰ আগ্ৰাসন ভূমি অধিগ্ৰহণ আৰু আটাইকেইটাই শুদ্ধ বিশেষজ্ঞসকলৰ মতে বৰ্তমান ৰাছিয়া ইউক্ৰেইনৰ মাজত যেটো সংঘৰ্ষ চলি আছে বা সংঘাতৰ যেটো সৃষ্টি হৈ আছে এই সংঘাতৰ কাৰণ হ'ল বিশেষজ্ঞসকলৰ মতে নাটোৰ আগ্ৰাসন তো ইয়াৰে শুদ্ধ অপশ্যনটি হ'ব নাটোৰ আগ্ৰাসন 15 নম্বৰ প্ৰশ্নটো তলৰ কোনখন বালকান ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত নহয় তো ইয়াতে আমাক চাৰিখন ৰাষ্ট্ৰ দিয়া আছে এই চাৰিখন ৰাষ্ট্ৰৰ ভিতৰত কোনখন বালকান ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত নহয় ইউগোস্লাভিয়া ক্ৰোয়েছিয়া আজাৰবাইজান আৰু স্লোভেনিয়া তো আমি যদি ভালকে মন কৰি চাওঁ বালকান ৰাষ্ট্ৰ যিখিনি আছে এই বালকান ৰাষ্ট্ৰৰ ভিতৰত অন্তৰ্ভুক্ত নহয় বুলি আমাক প্ৰশ্নটো সুধিছে কোনকিখন হয় আমি যদি হয়তো চাব যাওঁ তেতিয়াহ'লে ইউগোস্লাভিয়া ক্ৰোয়েছিয়া আৰু স্লোভেনিয়া এই তিনিখন হ'ল বালকান ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত দেশ কিন্তু আজাৰবাইজান যিখন আছে আজাৰবাইজানখন অন্তৰ্ভুক্ত বালকান ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত নহয় সো ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ আজাৰবাইজান 16 নম্বৰ প্ৰশ্নটোলৈ আহিছো কোন তিনিখন বৃহৎ প্ৰজাতন্ত্ৰ সোভিয়েট ইউনিয়নৰ ভংগ বুলি ঘোষণা কৰিছিল এটা অপশ্যনটো দি আছে ৰাছিয়া ইউক্ৰেইন বেলাৰুছ আৰু ক্ৰোয়েছিয়া তো ইয়াতে আমাক শুদ্ধ উত্তৰটো বাছি ওলাব দিছে কোন তিনিখন ৰাষ্ট্ৰ প্ৰথম অপশ্যন দিছে ক গ আৰু ঘ শুদ্ধ দুই নম্বৰ অপশ্যন দিছে খ গ আৰু ঘ শুদ্ধ 3 নম্বৰ অপশ্যন দিছে ক খ আৰু গ শুদ্ধ আৰু 4 নম্বৰ অপশ্যন দিছে এটাও শুদ্ধ নহয় তো এতিয়া যদি আমি কোন তিনিখন বৃহৎ প্ৰজাতন্ত্ৰই সোভিয়েট ইউনিয়নৰ ভংগ বুলি ঘোষণা কৰিছিল যদি আমি আলোচনা কৰিব যাওঁ তেতিয়াহ'লে সেই তিনিখন ৰাষ্ট্ৰ হ'ল প্ৰথমখন হ'ল ৰাছিয়া 2 নম্বৰখন হ'ল ইউক্ৰেইন আৰু 3 নম্বৰখন হ'ল বেলাৰুছ এই তিনিখন বৃহৎ প্ৰজাতন্ত্ৰই সোভিয়েট ইউনিয়নৰ ভংগ বুলি ঘোষণা কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন হ'ব 3 ক খ আৰু গ নেক্সট অপশ্যনটোলৈ আহিছো 17 নম্বৰ সোভিয়েট ইউনিয়নৰ ভাঙনৰ পাছত কোনখন চুক্তি ভংগ হৈছিল এতিয়া আমি জানো যে সোভিয়েট ইউনিয়নৰ মাজত সোভিয়েট ইউনিয়নৰ যিমানকেইখন ৰাষ্ট্ৰ আছিলে তেওঁলোকৰ মাজত এখন সামৰিক চুক্তি এখন আছিলে হয় সেই সামৰিক চুক্তিখনৰ যেতিয়া সোভিয়েট ইউনিয়ন ভাঙি যোৱাৰ পিছত সেই চুক্তিখনো কি হৈ যায় ভংগ হৈ যায় কোনখন সেই চুক্তি ইয়াতে আমাক সুধিব দিছে উত্তৰ আটলান্টিক চুক্তি ৱাৰ্ছ চুক্তি ইউৰোপীয় সংঘ এটা শুদ্ধ নহয় তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব ৱাৰ্ছ চুক্তি তো ৱাৰ্ছ চুক্তি আছিল সোভিয়েট ইউনিয়নৰ যিমানকেইখন ৰাষ্ট্ৰ আছিলে তেওঁলোকৰ মাজত এখন এটো সামৰিক চুক্তি আছিল সামৰিক চুক্তি এটো আমি মনত ৰাখিব লাগিব সামৰিক চুক্তি তো এই সামৰিক চুক্তিখন সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত এই চুক্তিখনো ভংগ হৈ যায় 18 নম্বৰ প্ৰশ্নটোলৈ আহিছো ট্ৰাফিক বা আতংক প্ৰতিকাৰ চুক্তি প্ৰদান কৰিছিল ক বিশ্ব বেংক খ আন্তৰ্জাতিক মুদ্ৰা নিধি ইয়াৰে অপশ্যন কেইটা দিয়া আছে অকল ক শুদ্ধ অকল খ শুদ্ধ ক আৰু খ দুইটাই শুদ্ধ উত্তৰ সম্পূৰ্ণ নহয় তো আমি যদি ট্ৰাফিক বা আতংক প্ৰতিকাৰ যেটো চুক্তি আছিলে ট্ৰাফিক বা আতংক প্ৰতিকাৰ আমাৰ যেটো ব্যৱস্থা আছিলে আমি ডাইৰেক্ট চুক্তি বুলি ক'ব নোৱাৰো এটো আমি ব্যৱস্থা বুলি ক'ব লাগিব ব্যৱস্থা যেটো আছিলে ট্ৰাফিক বা আতংক প্ৰতিকাৰ ব্যৱস্থা এই ব্যৱস্থাটো প্ৰদান কৰিছিলে ইয়াৰ যেটো আমাৰ অপশ্যন দি আছে ক আৰু খ দুইটাই শুদ্ধ তাৰ মানে ট্ৰাফিক বা আতংক প্ৰতিকাৰ যেটো ব্যৱস্থা আছিলে এই ব্যৱস্থাটো বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধি তেওঁলোকে প্ৰদান কৰিছিল 19 নম্বৰ প্ৰশ্নটোলৈ আহিছো সোভিয়েট ইউনিয়নৰ ভাঙনৰ পাছত ৰাছিয়াত প্ৰতিষ্ঠা হৈছিল ক অপশ্যন দিছে অৰ্ধ ৰাষ্ট্ৰপতীয় প্ৰজাতন্ত্ৰ সম্পূৰ্ণ ৰাষ্ট্ৰপতীয় প্ৰজাতন্ত্ৰ সংসদীয় প্ৰজাতন্ত্ৰ আৰু অৰ্ধ সংসদীয় প্ৰজাতন্ত্ৰ
তো ইয়াৰে যেটো আমাৰ শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অৰ্ধৰাষ্ট্ৰপতীয় প্ৰজাতন্ত্ৰ সোভিয়েত ইউনিয়ন ভাঙনৰ পিছত ৰাছিয়াত অৰ্ধৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল আৰু শেষৰ আমাৰ 20 নম্বৰ প্ৰশ্নটোলৈ আমি আহিম ট্ৰাফিক বা আতংক প্ৰতিকাৰ পৰিণতি হল যেটো আমাৰ ট্ৰাফিক বা আতংক প্ৰতিকাৰ যেটো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল এই ব্যৱস্থাৰ পৰিণতি হিচাপে কি দেখা পাও ট্ৰাফিক বা আতংক প্ৰতিকাৰ যেটো ব্যৱস্থা আছিল সেই ব্যৱস্থাৰ ভিতৰত আমাক কোৱা হৈছিল যে যেটো আমাৰ ব্যক্তিগত মালিকী সত্ত্বৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু পুঁজিবাদী যেটো আমাৰ ব্যৱস্থা আছে পুঁজিবাদী ব্যৱস্থা এই দুটাৰ ওপৰত তেওঁলোকে কৈছিল যে এই দুটা গ্ৰহণ কৰিলে দেশখনে খুব উন্নতি কৰিব বুলি তেওঁলোকে ট্ৰাফিক বা আতংক প্ৰতিকাৰ ব্যৱস্থাটোৱে এটা ভাল ফল দেখুৱাব বুলি তেওঁলোকে আশা কৰিছিল কিন্তু তেনেকুৱা হল নে নহল আমি ইয়াৰ পৰিণতিটো চাও তো আমাক চাৰিটা পৰিণতি দিয়া আছে চাৰিটা পৰিণতিৰ ভিতৰত কোনটো শুদ্ধ অশুদ্ধ আমাক এতে ক'ব লাগিব ৰাছিয়াৰ মুদ্ৰা ৰুবলৰ মূল্য হ্ৰাস পাইছিল খ অপচন দিছে জনসাধাৰণৰ খাদ্য নিৰাপত্তা নোহোৱা হৈ পৰিছিল গ অপচন দিছে জনসাধাৰণক দৰিদ্ৰতা সীমাৰেখাৰ তললৈ ঠেলি দিছিল আৰু ঘ অপচন দিছে আটাইকেইটাই শুদ্ধ তো আমি যদি ট্ৰাফিক বা আতংক প্ৰতিকাৰ ব্যৱস্থা যেটো আছিল হেতু যদি পৰিণতি হিচাপে চাও তেতিয়া আমি গম পাও যে ইয়াতে ৰাছিয়াৰ মুদ্ৰা যেটো ৰুবল আছিল হেতুৰ মূল্য হ্ৰাস পাইছিল বহুখিনি জনসাধাৰণৰ খাদ্য নিৰাপত্তা নোহোৱা হৈ পৰিছিল কাৰণ কিয় যেতিয়া আমাৰ ব্যক্তিগত খণ্ডৰ হাতলৈকে উদ্যোগ যিবিলাক আছিল উদ্যোগবিলাকক কি কৰা হৈছিল বিক্ৰী কৰি দিয়া হৈছিল চৰকাৰী উদ্যোগবিলাক যাৰ ফলত চৰকাৰী উদ্যোগবিলাক বিক্ৰী কৰি দিয়াৰ ফলত উদ্যোগবিলাকে নিজৰ লাভৰ কাৰণেহে তেওঁলোকে সকলো উৎপাদন কৰিছিল জনসাধাৰণৰ কল্যাণৰ বাবে একো কৰা নাছিল আৰু এখন দেশত এটা মন্দা অৱস্থাৰ সৃষ্টি হৈছিল তো আমি ইয়াৰ পৰা গম পাওঁ যে জনসাধাৰণৰ খাদ্য নিৰাপত্তা নোহোৱা হৈ পৰিছিল তাৰপিছত গ যেটো অপচন আছে জনসাধাৰণৰ দৰিদ্ৰতা সীমাৰেখা তললৈ ঠেলি দিছিল এটো শুদ্ধ আমাৰ শুদ্ধ তো আমি ক'ব পাৰিম যে ইয়াৰে যেটো আমাক ঘ অপচন দিয়া আছে আটাইকেইটাই শুদ্ধ তো এটো আমাৰ কাৰেক্ট তো এইকেইটা আছিল আমাৰ আজি ৰাজনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰৱৰ্তী এনেকুৱাকৈ আৰু মাল্টিপল চইচ কোৱেশ্যনৰ ভিডিও তোমালোকৰ উপভোগ কৰিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনৰ নটিফিকেশনটো প্ৰেছ কৰি থবা যাতে ভিডিওটি আপলোড কৰাৰ লগে লগে তোমালোকে এই ভিডিওটি উপভোগ কৰিবলৈ পোৱা আশা কৰিছো তোমালোকৰ এই ভিডিওটি ভাল লাগিব পৰৱৰ্তী সময়ত আকৌ লগ পাম আজিৰ কাৰণে এইখিনিতে ধন্যবাদ